যদি এই দুটা সংকেত আপুনি লাভ কৰে তেতিয়াহ'লে বুজিব ভগৱান শিৱই আপোনাৰ পৰীক্ষা লৈ আছে। কোৱা হয় যে যেতিয়া মহাদেৱে কাৰোবাৰ পৰীক্ষা লয় তেতিয়া সেই মানুহজনৰ সম্পূৰ্ণ আস্থা প্ৰভাৱিত কৰে, কাৰণ সেই ব্যক্তিজনৰ যি ভগৱান শিৱৰ ওপৰত বিশ্বাস আছিল সেয়া বিশ্বাস কমি যায়। কিন্তু এই সকলো হোৱাৰ পিছতো যি ভগৱান শিৱৰ ওপৰত অটুট বিশ্বাস ৰাখে সেই ব্যক্তিজনে শিৱৰ দ্বাৰা লোৱা পৰীক্ষাত সফল হয় আৰু তেওঁ জীৱনত সেই সকলোবোৰ লাভ কৰে যি তেওঁ কেতিয়াও কল্পনাই কৰা নাছিল। এনেকুৱা মানুহ সদায় ভগৱানৰ প্ৰিয় পাত্ৰ হৈ থাকে। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। যদিহে আপুনি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমটো সংকেত এইটোৱেই যে আপোনাৰ জীৱনত সমস্যা আৰু বাঢ়ি যাব। যেতিয়া ভগৱানে আপোনাৰ পৰীক্ষা লয় তেতিয়া আপোনাৰ জীৱনলৈ বহুত বেছি সমস্যা ঠেলি দিব। ইয়াৰ পিছৰ উদ্দেশ্য হৈছে আপোনাক শক্তিশালী কৰা, কিয়নো আপুনি সেই সকলো সমস্যা পাৰ কৰি এটা ভাল আৰু সুন্দৰ ব্যক্তি হ'ব পাৰে। এইটো কথা অলপ ধ্যান দি চিন্তা কৰক। যদি আপোনাৰ জীৱনত সমস্যাই নাথাকে আপুনি কিদৰে এজন শক্তিশালী আৰু ভাল মানুহ হ'ব পাৰিব? এটা কথা সদায় মনত ৰাখিব, ভগৱানে তেওঁকহে সহায় কৰে যিয়ে কিবা এটা কৰাৰ চেষ্টা কৰে। একো নকৰাকৈ ভগৱানৰ আশীৰ্বাদো পোৱা নাযায়, যাৰ বাবে ভগৱানৰ ওচৰত হাতজোৰ কৰিবলগীয়া হয় আৰু শুদ্ধ মনে তেওঁক প্ৰণাম কৰিবলগীয়া হয়। যদি আপোনাৰ জীৱনত সমস্যা আছে তেনেহ'লে মাত্ৰ এইটো মানি ল'ব পাৰে যে আপোনাৰ মাজত ভগৱানৰ আশীৰ্বাদ আছে। দ্বিতীয়টো সংকেত, যিদৰে ভগৱানে আপোনাক সমস্যা দি আপোনাৰ পৰীক্ষা লয় ঠিক সেইদৰে কেতিয়াবা কেতিয়াবা তেওঁ আপোনাৰ জীৱনৰ সুখ আৰু শান্তিৰে উপচাই তোলে। এইটো তেওঁৰেই এটা পৰীক্ষা আৰু বেয়া লগা বিষয় এইটোৱেই যে এই সকলো সুখ শান্তি পোৱাৰ পিছত বহুতে ভগৱানক সেৱা প্ৰাৰ্থনা কৰিবলৈ পাহৰি যায়। যেতিয়া তেওঁৰ সময় বহুত ভাল হৈ থাকে তেতিয়া তেওঁ ভগৱানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব নোৱাৰে আৰু তেওঁ সেই সুখকে সকলো বুলি ভাবি লয়। ভগৱানে আপোনাৰ জীৱনত সুখ আৰু শান্তি দি আপোনাৰ পৰীক্ষা লয়। আপুনি আপোনাৰ সুখৰ সময়ত তেওঁক মনত পেলায় নে নাই, বা আপোনাৰ বেয়া সময়তহে আপুনি ভগৱানক মনত পেলায়? দুখৰ সময়ত সকলোৱে ভগৱানক মনত পেলায়, কিন্তু সুখৰ সময়ত সকলো পাহৰি যায়। যি মনুষ্যই সুখৰ সময়তো ভগৱানৰ নাম লয়, ভগৱানৰ গুণানুকীৰ্তন কৰে, তেওঁ নিৰন্তৰভাৱে ভক্তি কৰে, তেওঁৱেই এজন প্ৰিয় ভক্ত হৈ থাকে। আৰু এনেকুৱা মানুহৰ ওপৰত ভগৱান শিৱৰ কৃপা সদায় বৰ্তি থাকে। লাগিলে তেওঁ জীৱনত সুখ হওক বা দুখ, ভগৱান শিৱ সদায় তেওঁৰ লগত থাকে। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপুনি ভগৱান শিৱৰ এজন প্ৰিয় ভক্ত তেনেহ'লে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।